আজি ক্লাছত আলোচনা কৰিছিলোঁ হেয়াৰ স্পাৰ ওপৰত। হেয়াৰ স্পা কিয় কৰিব লাগে, ইয়াৰ বেনিফিটসমূহ কি হয়, আৰু মাৰ্কেটত যিহেতু ইমান বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে আজিৰ দিনত, তো সেইটোৰ মাজত আমি কেইবাটাও বাছি ল'ব লাগিব কোনটো যাতে বেষ্ট ৰিজাল্ট এটা দিয়ে, হয়নে? তো সেইটোৰ বিষয়ে আজি কথা পাতিছোঁ, প্লাছ আমি ডেমনষ্ট্ৰেশ্যন দিছোঁ ক্লাছত আজি হেয়াৰ স্পাৰ পূৰা ষ্টাৰ্টিঙৰ পৰা। তো গোটেইখিনি দেখুওৱা নহ'ল ভিডিঅ'ত, কেইটামান দেখাই গৈছোঁ যিহেতু আমাৰ ইয়াতে ডেমনষ্ট্ৰেশ্যন কেনেকুৱা দিয়া হয়। তাৰে মাজত আমাৰ আহিল মাছাজ টেপ। স্পা ক'লেতো মাছাজ টেপটো আমি স্কিপ কৰিব নোৱাৰোঁ যিহেতু। আৰু আপোনালোকে যদি স্পা কৰে আপোনাৰ চুলিখিনি খুব বেছি ভাল হৈ থাকে, গ্ৰ'থ হয়, লগতে আমাৰ যোনটো ড্ৰাইনেছ ফ্ৰিজিনেছ হৈ থাকে সেইবোৰ আমাৰ ভাল হয়, প্লাছ স্মুথ হৈ থাকে। তো আপোনালোকে মাহত এবাৰ হ'লে স্পা কৰি চাব। আৰু যদি আপোনালোকে কোৰ্চ হিচাপে শিকিব বিচাৰিছে তে আপোনালোকে যোগাযোগ কৰিব পাৰিব ৰেড কাৰ্পেট মেকআপ ষ্টুডিঅ'ত। আপোনালোকে ইয়াতে 0ৰ পৰা শিকিব পাৰিব, বেছিক আৰু ডিপ্ল'মা দুটা কোৰ্চো আপোনালোকে এভেইলেবল পাব। আৰু আমাৰ লোকেশ্যনটো হৈছে ভঙাঘৰ আৰু আমাৰ লখৰা, দুটাটো ছেইম কোৰ্চ, আৰু লগতে আমাৰ ছাৰ্ভিচসমূহ প্ৰভাইড কৰা হয়। তো আপোনালোকে সোনকালে যোগাযোগ কৰক যাৰ ইণ্টাৰেষ্ট হয়। আৰু ইয়াতে আপোনালোকে মেকআপ, বিউটিচিয়ান, নেইল এক্সটেনশ্যন, আইলেছ এক্সটেনশ্যন, লগতে হাইড্ৰা ফেচিয়েল 3দিনীয়া মাষ্টাৰ ক্লাছসমূহ আপোনালোকে পাব। তো আপোনালোকে সোনকালে যোগাযোগ কৰক।